ধান খেতিৰ টপ ড্ৰেছিং 1 আৰু টপ ড্ৰেছিং 2 আমি প্ৰথম ভাগ সাৰ ধান খেতিত কেতিয়া ছটিয়াব লাগে, কিমান দিন বয়স হলে আমি সাৰটো ছটিয়াব লাগে, কি সাৰ প্ৰয়োগ কৰিব লাগে আৰু দ্বিতীয় টপ ড্ৰেছিং আমি কোনটো সময়ত কৰিব লাগে, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকৰ সৈতে সকলোখিনি আলোচনা কৰিম। আপোনালোকলৈ এটি সৰু অনুৰোধ, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু যদি সেই চেনেলটোত নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। বলক তেন্তে মূল কথালৈ আগবাঢ়ো। খেতিয়ক বন্ধুসকল, ধান খেতিৰ প্ৰথম টপ ড্ৰেছিং আমি ভুই ৰোপণৰ 20 পৰা 25 দিন বয়স হলে আমি প্ৰথম ভাগ সাৰ ছটিয়াব লাগে। এই প্ৰথম ভাগ সাৰৰ সৈতে আমি ইউৰিয়া আৰু MOP এই দুবিধ সাৰ একেলগে মিহল কৰি ধান খেতিৰ ওপৰত ছটিয়াব লাগে। আপোনালোকে যদি বিঘাই প্ৰতি 10 পৰা 8 কেজি ইউৰিয়া প্ৰয়োগ কৰিব পাৰে আৰু পটাছ 2 পৰা 3 কেজি আপোনালোকে ইউৰিয়াখিনিৰ সৈতে মিহল কৰি লৈ প্ৰয়োগ কৰিব পাৰে। খেতিয়ক বন্ধুসকল, এইখিনি সময়ত গছৰ বৃদ্ধি হয় বা গছৰ ৰং সলনি হয়, গছবিলাক শক্তিশালী হয়, সেইবাবে ধান গছবোৰক খাদ্যৰ প্ৰয়োজন হয়, পুষ্টিৰ প্ৰয়োজন হয়। আমি প্ৰথম টপ ড্ৰেছিঙৰ জৰিয়তে পুষ্টিবোৰ যোগান ধৰিলে পিছলৈকে আমাৰ ধান খেতিবোৰ শক্তিশালী হয়, ভাল হয়। খেতিয়ক বন্ধুসকল, প্ৰথম টপ ড্ৰেছিঙৰ সময়ত যদিহে আমাৰ ধান খেতিত অত্যাধিক পানী আছে তেতিয়াহ'লে আমি পানী কিছু ওলাই দিব লাগে আৰু পৰিমাণত আমি পানী ৰাখি আমি সাৰটো ছটিয়াব লাগে। আৰু মনত ৰাখিব খেতিয়ক বন্ধুসকল, আমি যিদিনা সাৰ ছটিয়াম তো সেইখিনি পানী আমি কমেও 2 দিন পৰ্যন্ত ধান খেতিৰ মাজত ৰাখিব লাগিব। এনেকুৱা নহওক খেতিয়ক বন্ধুসকল যে আপোনালোকে ৰাতিপুৱাই সাৰটো ছটিয়াই দিলে আৰু গধূলি আপোনালোকৰ পানীটো ওলাই গ'ল, তেতিয়াহ'লে আপোনালোকৰ কামত নাহিব বা ৰিজাল্ট আপোনালোকে ভাল লাভ কৰিব নোৱাৰিব। খেতিয়ক বন্ধুসকল, এতিয়া আহো 2 নম্বৰ টপ ড্ৰেছিং কেতিয়া কৰিব লাগে। খেতিয়ক বন্ধুসকল, 2 নম্বৰ টপ ড্ৰেছিং আমি ভুইৰ বয়স খেতিয়ক বন্ধুসকল 40 পৰা 45 দিনৰ ভিতৰত আমি দ্বিতীয় টপ ড্ৰেছিংটো কৰিব লাগে। এইখিনি সময়ত ধান খেতিৰ খেতিয়ক বন্ধুসকল পোখাৰ সময় হয়, পোখা বৃদ্ধি হয়। আমি এইখিনি সময়ত যদি ধান গছজোপাক কিছু খাদ্য যোগান ধৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ অত্যাধিক পোখা আহিব। আৰু খেতিয়ক বন্ধুসকল, আমি দ্বিতীয় টপ ড্ৰেছিঙত পটাছ নামৰ মৌলটো নিদিলেও হ'ব। আমি ইউৰিয়াৰ সৈতে কিছুমান চইল পাই আৰু য'ত মানে জিংক থাকে, বৰণ থাকে, এই চইলৰ পেকেট আমি বিঘাই প্ৰতি 1 পৰা 2 কিলো ইউৰিয়াৰ সৈতে মিহল কৰি 2 নম্বৰ টপ ড্ৰেছিঙত আমি প্ৰয়োগ কৰিব পাৰোঁ। খেতিয়ক বন্ধুসকল, আপোনালোকে হয়তো সকলোৱে জানে যে বীজৰ দোকানত কিছুমান চইলৰ 1 কিলোৰ পেকেট পায়, য'ত আপোনালোকে মানে কেইবাটাও নিউট্ৰিশ্যন একেলগে লাভ কৰিব, যেনে মেগনেছিয়াম, কেলছিয়াম হওক, জিংক হওক, বৰণ হওক, ছালফাৰ হওক, এইবিলাক আপোনালোকে চইলৰ পেকেটত লাভ কৰে। আপোনালোকে পিছফালে পেকেটটো চালে সকলোখিনি দেখিবলৈ পাব। তো বীজৰ দোকানীৰ সৈতে আলোচনা কৰি আপোনালোকে ভাল চইলৰ পেকেট এটা ক্ৰয় কৰিব আৰু 2 নম্বৰ টপ ড্ৰেছিঙত আপোনালোকে ব্যৱহাৰ কৰিব। আশা কৰোঁ খেতিয়ক বন্ধুসকল এই ভিডিঅ'টো চাই বা ভিডিঅ'টোৰ কথাখিনি আপোনালোকৰ পিছলৈকে কামত আহিব। যদিহে ভিডিঅ'টো অলপো ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিব। চেনেলটোত যদিহে নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ। জয় অসম, জয় খেতিয়ক।